নমস্কাৰ পিএ আপডেটলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই জনক দাস সভাগত তিৱা সাহিত্য পৰিষদৰ নিৰ্বাচনৰ প্ৰাকখনত নগাঁও জিলাৰ বৰমপুৰ সমষ্টিৰ ৩০ নং নাম্বৰ লালুংগাঁও পৰিষদীয় সমষ্টিত ফাদিল হৈছে ব্যাগম দুৰ্নীতি সমষ্টিটো তিনিটা বুৱাকটা উদ্যোগ নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত হৈছে উদ্যোগ তিনিটা মনোহৰ গাঁও টেপাটি বিলসা আটি গাঁও নিৰ্মাণ হৈছিল নিৰ্বাচনক লৈ মাত্ৰ কেইটামান দিন বাকী আছে কুশল বাখল হৈ পৰিছে মধ্য অসম সকলোতে বলিছে ৰাজনৈতিক গৰম বতা ৰঙীন বেনাৰ পোষ্টাৰে ভৰি পৰিছে সকলোতে উল্লেখযোগ্য যে তিৱা সাহিত্য পৰিষদত বিভিন্ন দুৰ্নীতি অভিযোগ উঠি অহাৰ সময়তে নগাঁও জিলাৰ বৰমপুৰ সমষ্টিৰ ৩০ নং নম্বৰ লালুংগাঁও পৰিষদীয় সমষ্টিত সকলো উন্নয়নৰ কামত ব্যাগম দুৰ্নীতি ফাদিল হৈছে জানিব পৰা মতে তিৱা সাহিত্য পৰিষদৰ দ্বাৰা অনুমোদনেৰে 17-18 বিত্তীয় 2017-18 বৰ্ষৰ বিত্তীয় পুঁজিৰে নিৰ্মাণ কৰা হৈছিল তিনিটা বুৱাকটা উদ্যোগ এই উদ্যোগ কেইটা নিৰ্মাণ কৰা হৈছিল মনোহৰ গাঁও টেপাটি গাঁও বিলসা আটি গাঁও প্ৰতিটো আঁচনিৰ নামত 5 লাখ টকা ধাৰ্য কৰা হৈছিল মনোহৰ গাঁও আৰু টেপৰাটিৰ ঘৰ দুটা সম্পূৰ্ণ হ'ল যদিও ঘৰ দুটাৰ ভিতৰত থকা তাঁতশাল চিলাই মেচিন আজিও নুসুমালে নিজৰ শোৱনি কোঠা আৰু পাকঘৰ হিচাপে ব্যৱহাৰ কৰি আছে দুইটা পৰিয়ালে আনহাতে এই উদ্যোগটোৰ বাবে নিৰ্মাণ হোৱা ঘৰ দুটাকৈ পৰিয়ালে বৰ্তমানেও বাস কৰি আছে আনহাতে বিলসা আটিৰ উদ্যোগটো ঘৰৰ ভেটিটো বনোৱা অৱস্থাতে পৰি থাকিল কঠিয়াতুলি মাজাটি ঘৰৰ নামত থিয় হৈ আছে কেইটামান পকী খুঁটা 10 লাখ টকাৰ অনুমোদনত 5টা বছৰৰ আগতেই নিৰ্মাণ কৰা হৈছিল এই তিৱা ভৱন কিন্তু আজি কুপতি ইয়াত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহল এনেদৰে তিৱা সাহিত্য পৰিষদৰ নিৰ্বাচনৰ প্ৰাকখনত ব্যাগম দুৰ্নীতি ফাদিল হৈছে বিশেষকৈ বৰমপুৰ সমষ্টিৰ ৩০ নং নম্বৰ লালুংগাঁও পৰিষদীয় সমষ্টিত সকলো উন্নয়নৰ কামত ব্যাগম দুৰ্নীতি ফাদিল হৈছে 2017-18 বৰ্ষৰ বিত্তীয় পুঁজিৰ দ্বাৰা নিৰ্মাণ হোৱা তিনিটা বুৱাকটা উদ্যোগ বৰ্তমানেও নিৰ্মাণ নহল 5 লাখ টকা ব্যয় সাপেক্ষে এটা উদ্যোগ নিৰ্মাণ হৈছিল নিৰ্মাণৰ কাম আধাৰখিলা হৈ বহুখিনি কাম আৰম্ভ হৈছিল তাৰ পিছত ঘৰসমূহ নিৰ্মাণ হোৱাৰ পিছত সেই ঘৰসমূহত আজিলৈকে তাঁতশাল চিলাই মেচিন কোনো ধৰণৰ বস্তুৱে নুসুমালে তাকে লৈ সমগ্ৰ অঞ্চলটোৰ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আপোনালোকে এইটো চাব এইটো হ'ল আপোনাৰ যুগল পাটৰদেৱে তেখেতৰ কাৰ্যকালত এইটো আনিছিলে আৰু ইয়াৰ এষ্টিমেটটো আছিলে 10 লাখ টকা 10 লাখ টকা তেখেতে আনি তেখেতে কিন্তু ফুলফিল নকৰিলে আজিলৈকে আপোনালোকে দেখিছে তেওঁৰ কাৰ্যকাল সম্পূৰ্ণ শেষ হৈ গ'ল তেখেতে আৰু এবাৰ খেলিবলৈ বিচাৰিছে তেখেতৰ যোনটো কৰ্ম এইটো চাইছে আপোনালোকে তিৱা ৰাইজে গম পাইছে যে তেওঁ বৰ্তমান কি কৰি আছে আৰু তেখেতে কি কৰি গ'ল গতিকে মই আপোনালোকক দেখুৱাইছো আমাৰ থাকিবলৈ কোনো ঠাই নাইকিয়া হৈ গৈছে আজি আপোনালোকে দেখিব আমাৰ আজি এখন ভৱনত বিহুৰ পৰা অহা বা বিভিন্ন ঠাইৰ তিৱা লোকসকলে আহিলে আমি ভাবোঁ আমাৰ কল্যাণপুৰী অঞ্চলত যাতে তেওঁলোকে ৰেষ্ট লৈ যায় তেনেকুৱা এটা আমি ভাবিছিলো কিন্তু এইটো সম্পূৰ্ণ নহল এই সম্পূৰ্ণ কাণ্ডটো দেখি এইটো দাদা আপোনাৰ ক'ব গ'লে প্ৰথমতে এইটো শুক্লেশ্বৰীৰ দিনতে ধৰা আছিলে ষ্টিমেটটো শুক্লেশ্বৰীৰ পিছতে তেওঁ যেতিয়া নিৰ্বাচিত হৈছে জয়ী হৈছে তেওঁ জয়ী হোৱাৰ লগে লগে এইটো পোৱা গৈছে 5 বছৰ অতিক্ৰম হৈ গ'ল কিন্তু দেখিছে আপোনালোকে এইটো সম্পূৰ্ণৰূপে এনেকুৱা জাবৰ জোঁথৰ পৰি আছে বৰ্তমান কিমান টকা 10 টকা ল'ব 10 লাখ টকাৰ আছিলে এইটো দেখা গৈছে যে যিবিলাক আৰু বহুত স্কিম দেখা গৈছে আধৰুৱা হৈ আছে কোনোবাতো কিছুমান পটেছ ইণ্ডাষ্ট্ৰী কিছুমান দেখা গৈছে মানুহে পুৰণি কথা ব্যৱহাৰ কি ক'ব এইটো চাওক মই ৰাইজক মই অনুৰোধহে কৰিব পাৰিম তেওঁৰ সপক্ষে বিপক্ষে মই ইমান ক'বলৈ নাযাওঁ কাৰণ তিৱা ৰাইজে নিশ্চয় আজিৰ দিনত যিসকল ভোটাৰ তেওঁলোকে নিশ্চয় জ্ঞানী তেওঁলোকে এইবাৰ নিশ্চয় ভাল এজন কেণ্ডিডেটক নিশ্চয় নিৰ্বাচিত কৰিব মই আশাবাদী কাৰণ তেওঁৰ দৰে এজন
জাতিদ্ৰোহী বুলিয়ে ক'ব লাগিব কাৰণ যোনটো জাতি উন্নয়নৰ কাৰণে কিবা পৰিষদখন দিয়া হ'ল সেই পৰিষদখনৰ তেওঁলোক মানে নিজ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰি আছে কিবা জাতিৰ উন্নতি ক'ত কৰিব লাগে কেনেকৈ কৰিব লাগে তেওঁলোক নাজানে যিমান কাম তেওঁ আনিছে মই ভাল পাইছোঁ ৰাইজে গম পাইছে তেওঁ ভালখিনি কাম কৰিছে শুক্লেশ্বৰী চৌধুৰীৰ লগত যদি কম্পেয়াৰ কৰিব যায় তেনেকৈ কিছুমানে কয় তেওঁৰ কামবোৰ সম্পূৰ্ণৰূপে হোৱা নাই দাদা তেওঁৰ কামবোৰ সম্পূৰ্ণৰূপে এতিয়ালৈকে হোৱাই নাই আপোনালোকে চাই আছে এই কামটো 5-10 লাখ টকা মুখৰ কথা নহয় 10 লাখ টকা আমি ভাবিব লগা কিছু কথা গতিকে এনেকুৱা কিছু বিষয়টো আমি নিশ্চয় জানিব লাগিব আৰু এবাৰ মই অনুৰোধ কৰিম ভোটাৰসকলক যিসকল ভোটাৰ এবাৰ 30 নং নামল আলুংগাঁৱৰ তিৱা স্বাস্থ্য পৰিষদৰ যিসকল ভোটাৰ আপোনালোকে যাতে ভাল এটা নিৰ্বাচিত কৰে ভাল এটা প্ৰাৰ্থীক আপোনালোকে কোনো দল হিচাপে নাচাব লাগিলে এজিপি বিজেপি কংগ্ৰেছ যিয়ে নহওক ভাল প্ৰাৰ্থী হ'ব লাগিব আৰু ভাল প্ৰাৰ্থী আপোনালোকৰ ওচৰত এবাৰ 8টা ভোটাৰ কেণ্ডিডেট আছে আৰু 8টাও আপোনালোকৰ ওচৰত যাব যাতে স্বাস্থ্য পৰিষদৰ নিৰ্বাচনৰ প্ৰাকখনত ব্যাগম দুৰ্নীতি ফাদিল হৈছে আৰু এই বিশেষ খবৰটো দি ষ্টুডিঅ'ৰ পৰা মই জনক দেখাই বিদায় দিছোঁ পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ